কি কৰিছিলে ছিংগাপুৰত জুবিন গাৰ্গৰ লগত দুই অভিযুক্তৰ আমাৰ মাজত আহি পৰিছে এই তথ্য। অখিল গগৈয়ে ফেচবুকৰ জৰিয়তে প্ৰকাশ কৰিছে অসমবাসীক ৰাইজক। সিদ্ধাৰ্থই কি কৰিছিলে জুবিন গাৰ্গৰ লগত, শেখৰে কি কৰিছিলে জুবিন গাৰ্গৰ লগত, সেই সবিস্তাৰে আপোনালোকক যি 298 জোৰা পৃষ্ঠাৰ যি কলা অধ্যায়, সেই কলা অধ্যায় আপোনালোকক সবিস্তাৰে আপোনালোকক দেখাব বিচাৰিছোঁ যে শেখৰ জ্যোতি গোস্বামীয়ে কি কৰিছিলে। যাওঁ বলক, পানীত নামিবলৈ উচতাই দিছিল। এনেদৰে সেই যি কলা অধ্যায় 298 জোৰা যি পৃষ্ঠাৰ যি কলা অধ্যায়ত উল্লেখ কৰা আছে, শেখৰ জ্যোতি গোস্বামীয়ে কেনেধৰণে কি কৰিছিলে উল্লেখ কৰা আছে। আৰু যি মেনেজাৰ যি জুবিন গাৰ্গৰ যি মেনেজাৰ আছিল, মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই কি কৰিছিলে জুবিন গাৰ্গৰ লগত। লাইফ জেকেটৰ অবিহনে জুবিন গাৰ্গক সাগৰৰ মাজলৈ সাঁতুৰিবলৈ পঠাইছিল। যি নিচাত তেওঁ জুবিন গাৰ্গৰ যি শৰীৰ অচল হৈ গৈছিল, তেনে অৱস্থাতো জুবিন গাৰ্গক সাগৰত সাঁতুৰিবলৈ তেওঁ লৈ গৈছিল। আচলতে কেনেধৰণে কি কৰিছিল এই 298 জোৰা পৃষ্ঠাত উল্লেখ আছে সবিস্তাৰে। আপোনালোকক আজি এই প্ৰতিবেদনত দেখাব বিচাৰিছোঁ যে কি কৰিছিলে সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰ জ্যোতি গোস্বামীয়ে। 7 অভিযুক্তৰ ভিতৰত এই 2 অভিযুক্তৰ যি অখিল গগৈয়ে ফেচবুকৰ জৰিয়তে অসমবাসী ৰাইজক ফাদিল কৰিছে এই তথ্য। কি কৰিছিলে ছিংগাপুৰত জুবিন গাৰ্গৰ লগত দুই অভিযুক্তৰ আমাৰ মাজত আহি পৰিছে এই তথ্য। অখিল গগৈয়ে ফেচবুকৰ জৰিয়তে প্ৰকাশ কৰিছে অসমবাসীক ৰাইজক। সিদ্ধাৰ্থই কি কৰিছিলে জুবিন গাৰ্গৰ লগত, শেখৰে কি কৰিছিলে জুবিন গাৰ্গৰ লগত, সেই সবিস্তাৰে আপোনালোকক যি 298 জোৰা পৃষ্ঠাৰ যি কলা অধ্যায়, সেই কলা অধ্যায় আপোনালোকক সবিস্তাৰে আপোনালোকক দেখাব বিচাৰিছোঁ যে শেখৰ জ্যোতি গোস্বামীয়ে কি কৰিছিলে। যাওঁ বলক, পানীত নামিবলৈ উচতাই দিছিল। এনেদৰে সেই যি কলা অধ্যায় 298 জোৰা যি পৃষ্ঠাৰ যি কলা অধ্যায়ত উল্লেখ কৰা আছে, শেখৰ জ্যোতি গোস্বামীয়ে কেনেধৰণে কি কৰিছিলে উল্লেখ কৰা আছে। আৰু যি মেনেজাৰ যি জুবিন গাৰ্গৰ যি মেনেজাৰ আছিল, মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই কি কৰিছিলে জুবিন গাৰ্গৰ লগত। লাইফ জেকেটৰ অবিহনে জুবিন গাৰ্গক সাগৰৰ মাজলৈ সাঁতুৰিবলৈ পঠাইছিল। যি নিচাত তেওঁ জুবিন গাৰ্গৰ যি শৰীৰ অচল হৈ গৈছিল, তেনে অৱস্থাতো জুবিন গাৰ্গক সাগৰত সাঁতুৰিবলৈ তেওঁ লৈ গৈছিল। আচলতে কেনেধৰণে কি কৰিছিল এই 298 জোৰা পৃষ্ঠাত উল্লেখ আছে সবিস্তাৰে। আপোনালোকক আজি এই প্ৰতিবেদনত দেখাব বিচাৰিছোঁ যে কি কৰিছিলে সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰ জ্যোতি গোস্বামীয়ে। 7 অভিযুক্তৰ ভিতৰত এই 2 অভিযুক্তৰ যি অখিল গগৈয়ে ফেচবুকৰ জৰিয়তে অসমবাসী ৰাইজক ফাদিল কৰিছে এই তথ্য। কি কৰিছিলে ছিংগাপুৰত জুবিন গাৰ্গৰ লগত দুই অভিযুক্তৰ আমাৰ মাজত আহি পৰিছে এই তথ্য। অখিল গগৈয়ে ফেচবুকৰ জৰিয়তে প্ৰকাশ কৰিছে অসমবাসীক ৰাইজক। সিদ্ধাৰ্থই কি কৰিছিলে জুবিন গাৰ্গৰ লগত, শেখৰে কি কৰিছিলে জুবিন গাৰ্গৰ লগত, সেই সবিস্তাৰে আপোনালোকক যি 298 জোৰা পৃষ্ঠাৰ যি কলা অধ্যায়, সেই কলা অধ্যায় আপোনালোকক সবিস্তাৰে আপোনালোকক দেখাব বিচাৰিছোঁ যে শেখৰ জ্যোতি গোস্বামীয়ে কি কৰিছিলে। যাওঁ বলক, পানীত নামিবলৈ উচতাই দিছিল। এনেদৰে সেই যি কলা অধ্যায় 298 জোৰা যি পৃষ্ঠাৰ যি কলা অধ্যায়ত উল্লেখ কৰা আছে, শেখৰ জ্যোতি গোস্বামীয়ে কেনেধৰণে কি কৰিছিলে উল্লেখ কৰা আছে। আৰু যি মেনেজাৰ যি জুবিন গাৰ্গৰ যি মেনেজাৰ আছিল, মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই কি কৰিছিলে জুবিন গাৰ্গৰ লগত। লাইফ জেকেটৰ অবিহনে জুবিন গাৰ্গক সাগৰৰ মাজলৈ সাঁতুৰিবলৈ পঠাইছিল। যি নিচাত তেওঁ জুবিন গাৰ্গৰ যি শৰীৰ অচল হৈ গৈছিল, তেনে অৱস্থাতো জুবিন গাৰ্গক সাগৰত সাঁতুৰিবলৈ তেওঁ লৈ গৈছিল। আচলতে কেনেধৰণে কি কৰিছিল এই 298 জোৰা পৃষ্ঠাত উল্লেখ আছে সবিস্তাৰে। আপোনালোকক আজি এই প্ৰতিবেদনত দেখাব বিচাৰিছোঁ যে কি কৰিছিলে সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰ জ্যোতি গোস্বামীয়ে। 7 অভিযুক্তৰ ভিতৰত এই 2 অভিযুক্তৰ যি অখিল গগৈয়ে ফেচবুকৰ জৰিয়তে অসমবাসী ৰাইজক ফাদিল কৰিছে এই তথ্য।